আপোনালোকে চাওক যে আজি বছৰ বছৰ ধৰি কেতিয়াবা যদি আলফাৰ আন্দোলন, কেতিয়াবা অসম আন্দোলন, কেতিয়াবা কংগ্ৰেছে কৈ আমি বিদেশী সমস্যা সমাধান কৰিম, অসমৰ থলুৱা অস্তিত্ব ৰক্ষা কৰিম। আৰু ইয়াৰ পাছত আপোনালোকে দেখিলে সকলোৰে ঊৰ্ধত গৈ বিজেপি চৰকাৰে 2014 চনৰ পূৰ্বে অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ প্ৰশ্নক লৈ তেওঁলোকে শাসনৰ গাদীলৈ আহিছিলে। কিন্তু আজি 10টা বছৰৰ পাছত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ 10 বছৰ পাছত আজি উজনি অসমৰ হাৰ্ট অফ দ্য আপাৰ আছাম মৰাণৰ ভগৱতী প্ৰসাদ এই সোণাৰীৰ যি খেলপথাৰত যি সমাৱেশ অনুষ্ঠিত কৰিবলগীয়া হৈছে তাৰ পৰা এই কথাটো স্পষ্ট যে আমাক সকলোৱে প্ৰতাৰণা কৰিছে। AGP, কংগ্ৰেছ, বিজেপি সকলোৱে আমাক প্ৰতাৰণা কৰিছে। কোনেও আমাৰ অস্তিত্বৰ কথা চিন্তা কৰা নাই। আজিৰ দিনটোত আপোনালোকে চাওক, যিখন চৰকাৰে বিজেপি চৰকাৰে 2014 চনৰ পূৰ্বে কৈছিলে যে আমাক ভোট নিদিলে অসমৰ মহিলাৰ গাত মিয়াই হাত দিব, অসমৰ মাটি বিদেশীয়ে কাঢ়ি ল'ব, অসমৰ বজাৰ সকলো বিদেশীয়ে কাঢ়ি ল'ব। তাৰ পাছত আজি 10টা বছৰ বিজেপিয়ে শাসন কৰাৰ পাছতো আজি ডিঙত নগাঁৱৰ মাজমজিয়াত আমাৰ খিলঞ্জীয়া যুৱতীৰ গাত আজি বিদেশীয়ে হাত দিলে। আজি 10টা বছৰ পাৰ হৈ যোৱাৰ পাছত অসমৰ এখন চিটি নাই য'ত অনা অসমীয়া মানুহৰ হাতত অসমৰ কোনোদিন বানপানী নোহোৱা, কোনোদিন মাটিৰ দাম নকমা মাটিসমূহ তেওঁলোকে কাঢ়ি লোৱা নাই। আজি উজনি অসমৰ এটা ৰাষ্ট্ৰীয় ঘাইপথ, এটা ৰাজ্যিক ঘাইপথ নাই য'ত দুয়ো কাষে অনা অসমীয়া মানুহে আমাৰ মাটি কাঢ়ি লোৱা নাই। গতিকে আমাৰ অস্তিত্ব ৰক্ষা ক'ত? আজি 10 বছৰ পাৰ হৈ গ'ল বিজেপিয়ে 16 মে'ৰ পিছত বিদেশী যাব বুলি কোৱা। আজিৰ দিনটোত বিধানসভাত দিয়া তথ্য অনুসৰি কেৱল 26টা বিদেশী বিজেপিয়ে খেদিছে। গতিকে আজি আমাৰ অস্তিত্ব সঁচাকৈ বিপদাপন্ন। কিন্তু চৰকাৰে কেৱল ধাৰ লৈছে, কেৱল আজিৰ দিনটোত 1,80,000 কোটি টকা ধাৰ লৈ 1250 টকা অৰুণোদয় দিছে, 250 টকা বৃদ্ধ পেঞ্চন দিছে। অন্য হাতেদি 1250 টকা অৰুণোদয় দিয়া পৰিয়ালবিলাকক 3,000-4,000 টকা স্মাৰ্ট মিটাৰ বিল পঠিয়াইছে। 250 টকা বৃদ্ধ পেঞ্চন দিয়া পৰিয়ালক এতিয়া তেওঁলোকে 200 টকা দি তেওঁলোকে ঔষধ কিনিবলগীয়া হৈছে। আজি প্ৰেছাৰৰ ঔষধৰ পৰা আজি আপুনি চাওক যে হৰলিক্সৰ পৰা চেৰেলেক্সৰ পৰা গৃহ নিৰ্মাণৰ সামগ্ৰীৰ পৰা শাক পাচলিলৈকে অভাৱনীয় মূল্য বৃদ্ধি হৈছে। এই ক্ষেত্ৰত চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। এহাতেদি তেওঁলোকে আমাৰ অস্তিত্বৰ প্ৰতি ভাবুকি আনিছে, এহাতেদি বিদেশী মানুহ পুনৰ কাৰ জৰিয়তে আমাক এতিয়া দুলেন দাস নামৰ এগৰাকী ব্যক্তি আপোনালোকে জানে আনুষ্ঠানিকভাৱে কাৰ জৰিয়তে তেওঁক নাগৰিকত্ব প্ৰদান কৰা হ'ল। এতিয়া লাখ লাখ বিদেশী এপ্লাই কৰিছে। গতিকে এহাতেদি হিন্দু বাংলাদেশী আমাৰ হাতত আমাৰ পৰা মাটি বাৰী কাঢ়ি লৈছে। আজি উচ্ছেদ কৰিছে কচুতলিত সোণাৰী জানে, একেলগতে এখন মুছলমান গাঁও আছে সেইখন উচ্ছেদ কৰিছে, কিন্তু হিন্দু বাঙালী গাঁওখন উচ্ছেদ কৰা নাই। একে ঠাইতে বহিৰাগতই কিন্তু আমাৰ চিমেণ্ট ফেক্টৰী বহাইছে ট্ৰাইবেল বেল্টত, সেইবিলাকত উচ্ছেদ কৰা নাই। কিন্তু বিদেশী সমস্যাটো কোনোবাই যদি মুছলমানৰ দৃষ্টিকোণেৰে, কোনোবাই হিন্দুৰ দৃষ্টিকোণেৰে চায়। কিন্তু আমাৰ অসমীয়া মানুহৰ স্পষ্ট কথা, আমাৰ অস্তিত্ব ৰক্ষা হ'ব লাগে, এজনো বিদেশী ইয়াত থাকিব নালাগে, আৰু এজনো বহিৰাগতই যাতে আমাৰ মাটি কিনিব নোৱাৰে, এজনো বহিৰাগতই যাতে আমাৰ চাকৰি বাহিৰ কাঢ়ি ল'ব নোৱাৰে, তাৰ কাৰণে আমাক চৰকাৰে নিৰাপত্তা দিব লাগে। এইটো আমাৰ স্পষ্ট কথা।